নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভবানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পত পজিশন অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মই আলোচনা কৰিব ওলাইছোঁ আপোনালোকে অলৰেডি এইটো টপিকত কামখিনি কৰিছে কিন্তু কৰাৰ পিছতো কিছুমান কাম অলপ পেণ্ডিং থাকি গৈছে যেনেকুৱা কি হৈছে এটা আমাক ইভেণ্ট এটা হৈছিল বৰ্তমান সেইটো ইভেণ্টটো চলি আছে সেইটো হৈছে কি যে এক পেৰ মা কি নামত এটা আমাৰ খুব জন আন্দোলন টাইপৰ এটা অনুষ্ঠান আমাক অনুষ্ঠিত কৰিব দিছিল য'ত আমাৰ এটা প্লেণ্টেশ্যন ড্ৰাইভ আছিল আৰু সেই প্লেণ্টেশ্যন ড্ৰাইভত এজোপা গছ আমাক ৰুব দিছিল নিজৰ অংগনবাড়ী কেন্দ্ৰ তাতে বা আমাৰ ব্লক অফিচসমূহত বা আমাৰ CDPO অফিচসমূহত আমাক এডাল গছ পুলি ৰুব দিছে আৰু গছ পুলিটো ৰুই আমাৰ মাৰ নামত আমাৰ যদি কেন্দ্ৰত দিছে এগৰাকী মাৰ নামত সেই গছ পুলিটো ৰুব দিছিল আমাক ঠিক আছে গতিকে সেই গছপুৰিটো ৰোৱাৰ পিছত সেই তাৰ ডাটাখিনি অৰ্থাৎ তাৰ যিখন ফটোখন আছে তাৰ লগত কিছুমান ডাটা আমাৰ এখন ৱেবছাইট এটা দিছিল পৰ্টেল তাত আপলোড কৰিব দিয়া হৈছিল এতিয়া কথাটো হ'ল কি যে আমাৰ গছপুলিটো বহুতে ৰুইছে কিন্তু এই ডাটাটো পৰ্টেলটোত বা সেই ৱেবছাইটত আপলোড কৰা হোৱা নাই আৰু সেই আপলোডটো আপোনালোকে কেনেকৈ কৰিব লাগিব সেইটোৰ ওপৰত মই এতিয়া আপোনালোকক দেখুৱাব ওলাইছোঁ ক্লিয়াৰ চাওক আপোনালোকে লিংকটো বা এইটো কেনেকৈ গ'লে এইখন স্কিম পাব মই সেইটো প্ৰথমে দেখুৱাব বিচাৰিছোঁ আপোনালোকৰ হোৱাটছআপ গ্ৰুপত অলৰেডি এই লিংকটো শ্বেয়াৰ কৰিছে অফিচিয়েলি চ' মই আপোনালোকক জাষ্ট এবাৰ লিংকটো টাচ কৰি দিছোঁ এইটো হৈছে লিংকটো এইটো হৈছে ইয়াতে দুটা লিংক আছে মই এইটো ইয়াতে চৰি এইটো মই কালাৰ আইডি দেখুৱাই দিছোঁ দুটা ইয়াতে লিংক দিয়া আছে ঠিক আছে এই দুটা লিংকৰ আপুনি যিকোনো এটা আপোনাৰ টাচ কৰিব পাৰিব ক্লিয়াৰ এতিয়া মই এটা লিংকত টাচ কৰি দিছোঁ দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ স্ক্ৰীনখন আহিছে এনেকুৱা ধৰণৰ পেজটো অ'পেন হৈ গৈছে এতিয়া আপোনালোকে ইয়াৰে যাব লাগিব ক'ত ইয়াতে যাব লাগিব একেবাৰে ওপৰৰ পিনে ৰাইট ছাইডত তিনিডাল ডেছ আছে ক্লিয়াৰ সেই তিনিডাল ডেছত আপোনালোকে টাচ কৰিব লাগিব তিনিডাল টাচ কৰাৰ পিছত ইয়াতে প্ৰথমতে ডেছবৰ্ড গেলাৰী আৰু ডাটা এণ্ট্ৰি বুলি আহিছে আপোনালোকে যেটো ডাটা এন্ট্ৰি যেটো অপচনটো আছে সেইটো টাচ কৰিব লাগিব ডাটা এন্ট্ৰি অপচন টাচ কৰাৰ পিছত ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ডৰ কথা কৈছে আৰু অলৰেডি ইউজাৰ নেম পাছৱৰ্ডটো এটো অফিচিয়েলি এটো প্ৰভাইড কৰা হৈছে গতিকে ইয়াতে আপোনালোকে জাস্ট ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই এটা লগইন কৰিব লাগিব মই এটো ইউজাৰ নেম টাচ কৰিছো আমাৰ ইয়াতে অলৰেডি ইয়াতে লগইন কৰা আছে গতিকে মই এটো ডাইৰেক্ট লগইন কৰা টাচ কৰাৰ লগে লগে ইয়াতে আহি গৈছে আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো লিখি লৈ লগইন কৰিব লাগিব আৰু হেতু কিন্তু অফিচিয়েলি প্ৰভাইড কৰা হৈছে এতিয়া মই লগইনটো টাচ কৰিলো লগইনটো টাচ কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজখন এটা ওপেন হৈছে ইয়াতে এক্টিভিটি পাৰ্টিসিপেশন ফৰ্ম বুলি আছে প্লিজ ফিল আপ দা বিলো পাৰ্টিসিপেশন ফৰ্ম প্ৰথমতে গ্ৰুপ ট্ৰি প্লান্টেশন হয়নে এটো আমাৰ প্লান্টেশনৰ ওপৰত ইভেন্টটো গতিকে ট্ৰি প্লান্টেশন সিলেক্ট থিম এটো মই টাচ কৰিছো ইয়াতে এক পেৰ মা কি নাম বুলি আহিছে প্ল্যান্ট ফৰ মাদাৰ সো এটো মই টাচ কৰিছো আৰু হেতু আপোনালোকে টাচ কৰিব লাগিব ক্লিয়াৰ অৰ্গানাইজেশন মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট বুলি MOWNCD দিয়া আছে ইয়াতে লেভেলটো দুটা লেভেল আছে এটা ব্লক লেভেল এটা হৈছে অংগনবাড়ী চেণ্ট্ৰেল লেভেল এটো মই টাচ কৰি দিছো এটা ব্লক লেভেল এটা অংগনবাড়ী চেণ্ট্ৰেল লেভেল কিন্তু আমাৰ অংগনবাড়ী চেণ্ট্ৰেল লেভেলটো কামটো হৈ আছে বা আমাৰ ব্লক লেভেলটো হৈ আছে কিন্তু অংগনবাড়ী চেণ্ট্ৰেল লেভেলত আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহত ৰোৱাৰ কথা কৈছে গতিকে অংগনবাড়ী চেণ্টাৰ যেটো অপচনটো হেতু টাচ কৰিব লাগিব এইটো টাচ কৰাৰ পিছত অংগনবাড়ী চেণ্টাৰৰ নাম্বাৰটো আহিছে সিলেক্ট এ অংগনবাড়ী চেণ্টাৰ এটো অংগনবাড়ী চেণ্টাৰৰ যেটো নাম্বাৰটো ইয়াতে অটোমেটিক আহি যাব মই এটো ইয়াতে টাচ কৰি লৈছো আপোনালোকে স্ক্ৰল ডাউন কৰি লব আপোনালোকৰ চেণ্টাৰসমূহ ইয়াতে পাই যাব এতিয়া ইয়াতে স্ক্ৰল ডাউন কৰি এইটো নাম্বাৰ আছে মই টাচ কৰি লৈছো ইয়াতে এটা সিলেক্ট এক্টিভিটি টাচ কৰাৰ পিছত ট্ৰি প্লান্টেশন এলং উইথ প্লিজ এইটো আমাৰ শপত গ্ৰহণ এটা হৈছিল লগতে ট্ৰি প্লান্টেশন কৰা হৈছে এইটো মই টাচ কৰিছো আৰু ফ্ৰম ডেট এটা ডেটটো আমাৰ আগতে কৰা হৈছে যদি সেই আগৰ ডেটটো এতিয়া আহা নাই গতিকে আপোনালোকে আজি ডেটটো দিব পাৰে বা যিদিনা তাৰিখটো আছে 5টা 6টা তাৰিখ ইয়াতে আহিছে এটা তাৰিখ দি দিব পাৰে কাৰণ এইটো অলৰেডি আমাৰ আগতে কৰা হৈছে কিন্তু আপলোডটো ইয়াতে কৰা হোৱা নাছিল গতিকে মই আজি ডেটটো দি দিছো মই সেট কৰি দিছো ইয়াতে আৰু এইটো টু ডেট এইটো আজি ডেটে আছে এইটো সেট কৰা আছে ঠিক আছে এতিয়া নাম্বাৰ অফ ট্ৰিজ প্লান্টেড তার এজোপা গছ ৰোৱা হৈছে ঠিক আছে আপোনালোকে এজোপাতকৈ বেছি ৰুব পাৰিব কিন্তু বৰ্তমান ইয়াতে এজোপা ৰোৱা হৈছে গতিকে এইটো ইয়াতে 1 দিয়া হৈছে টোটেলটো আমাৰ 1 এ আহি গৈছে ইয়াতে এইটো টাচ কৰাৰ পিছত এতিয়া ইয়াতে ব্ৰাউজ ফাইল বুলি আছে আপলোড পিকচাৰ এটা পিকচাৰখন ইয়াতে আপলোড কৰিব লাগিব আৰু পিকচাৰখন কিন্তু 2 MB কৈ কম হ'ব লাগিব এটা সাইজটো দিয়া আছে 2 MB কৈ কম হ'ব লাগিব ক্লিয়াৰ এতিয়া মই ব্ৰাউজ ফাইলটো টাচ কৰি দিম ব্ৰাউজ ফাইল টাচ কৰাৰ পিছত ইয়াতে ইমেজখন ইয়াতে এনেকৈ আহিব ইয়াতে মোৰ ইমেজখন আহিছে এতিয়া মই এইখন ইমেজ প্ৰথমখন এই ইমেজখন আছে এইখন মই টাচ কৰিছো ইয়াতে এইখন টাচ কৰিলো কৰি ইয়াতে সিলেক্ট কৰিছো আৰু কৰাৰ পিছত ইয়াতে আমাৰ ইমেজখন ইয়াতে আপলোড হৈ গৈছে ইয়াতে ম্যাক্সিমাম সাইজ লিখা আছে ইয়াতে কেনেকৈ হৈছে ইয়াতে লিখা আছে এইখিনি ঠাইত চাব আপোনালোকে যে IMG নাম্বাৰটো আহিছে WA0014 GPH GPG বুলি আহি গৈছে মানে এইখিনি ঠাইত এই নাম্বাৰটো আহি গৈছে মানে আপোনালোকৰ ইমেজখন ইয়াতে আপলোড হৈ গৈছে ক্লিয়াৰ এতিয়া তাৰ পিছত নেম অফ দা ট্ৰিজ প্লান্টেড আপুনি কি মানে কি
ট্ৰি প্লান কৰিছে ইয়াতে গতিকে সেইটো ইয়াতে দিব লাগিব ইয়াতে দিয়া আছে সো তেখেতে এলোভেৰা দিছিল এলোভেৰাটো প্লানটো ইয়াতে আছে এইটো মই এলোভেৰা যেটো অপচনটোৰ লগত টিক মাৰটো টাচ কৰি দিছো দিয়াৰ পিছত একেবাৰে শেষত আমি ওয়ান সিলেক্টেড বুলি আহি গৈছে ইয়াতে অটোমেটিক আহি গৈছে এতিয়া মই সাবমিট অপচনত টাচ কৰি দিম কিবা কাৰণত যদি ভাবিছে যে আপোনাৰ ফটোখন দিওতে ভুল হৈছে বা কিবা লিখতে ভুল হৈছে আপোনালোকে ৰিসেট কৰিব পাৰে ৰিসেট কৰি আপোন নতুনকৈ আপোনালোকে এইটো আপলোড কৰিব পাৰিব এতিয়া আমাৰ এখিনি কাম ইয়াতে কমপ্লিট হৈ গ'ল আপোনালোকক মই আকৌ এবাৰ দেখুৱাই দিছো কি ফিল আপ কৰিব লগা ইয়াতে কৰিব লগা একো নাই জাস্ট কিছু ম্যাক্সিমাম পাৰ্ট এতে দিয়াই আছে কেৱল থিমটো আপোনালোকে টাচ কৰিব নামটো অটোমেটিক আহি যাব টাচ কৰিব লাগিব এইটো আহিছে নামটো টাচ কৰিব লাগিব এক পেৰ মাকি নামটো টাচ কৰি দিলে হ'ল অৰ্গানাইজাৰ দি আছে লেভেলটো আপোনালোকৰ AWC লেভেলত হৈ আছে গতিকে AWC লেভেল আৰু ব্লক লেভেলত যেতিয়া কোনোবাই প্ল্যান্টেশনটো কৰিব গতিকে ব্লক লেভেলটো এতে টাচ কৰিব লাগিব তাৰ পিছত সেন্টাৰ নাম্বাৰটো টাচ কৰি দিলে হ'ল আৰু ব্লক লেভেল বুলি দিয়াৰ লগে লগে কিন্তু সেন্টাৰ বুলি এতে অংগমে সেন্টাৰ নাম্বাৰটো নাহে ঠিক আছে এটা এক্টিভিটিটো আমাৰ ট্ৰি প্ল্যান্টেশন এলং উইথ প্লিজ আছে ডেটটো দিব পাৰিব ডেটটো তাৰপিছত ডিটেইলছ নাম্বাৰ অফ ট্ৰিজ প্লান্টেড কিমানটা ট্ৰি প্লান্টেড কৰিছে হেতু আহি গ'ল তাৰ পিছত ব্ৰাউজ কৰি ফটোখন এটা আপলোড কৰি দিলে তাৰ পিছত নেম অফ ট্ৰিজ প্লান্টেড কি ট্ৰি প্লান্ট কৰিছে হেতু নামটো ইয়াতে টাচ কৰাৰ লগে লগে প্ৰত্যেকটো গছৰ নাম এটা আহি গৈছে তাত কেৱল বক্সটো টাচ কৰি দিলে হ'ল তাৰ পিছত আপোনাৰ সাবমিটৰ যেটো অপচনটো আছে হেতু টাচ কৰিব লাগিব এটা লিখা আছে সাকসেসফুলি সাবমিটেড বুলি লিখা আছে এটো মই আপোনালোকক কালি লিখৰ এটো সাকসেসফুলি সাবমিটেড বুলি আহি গ'ল মানে আপোনালোকৰ এইখিনি কাম কমপ্লিট হৈ গ'ল মানে এটো বেছি সময়ৰ কাম নহয় একেবাৰে কম সময়তে গুটেখিনি কাম হৈ গ'ল গতিকে আজিৰ এই ভিডিওটোৰ যোগেদি আপোনালোকক মই প্ল্যান্টেশন ড্ৰাইভাৰ অৰ্থাৎ গছপুৰিটো ৰোপণ কৰি কেনেকৈ এই ফৰ্মখন ফিল আপ কৰিব লাগিব বা তাত যিখন ফটো আছে সেই ফটোখন কেনেকৈ আপলোড কৰিব লাগিব সেইখিনি মই ডিটেইলছত দেখুৱাই দিলোঁ আশা কৰোঁ ভিডিওটো আপোনালোকৰ বাবে ভালেখিনি সহায়ক হ'ব বুলি আৰু এইখিনি কৈ মই ভিডিওটো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ